যোগীঘোপাৰ এখন চিকিৎসালয় উদুঙাইছে স্বাস্থ্য বিভাগৰ ফফলা স্বৰূপ। যোগীঘোপাৰ বিষ্ণুপুৰ ৰাজ্যিক চিকিৎসালয়খনত এতিয়া পয় লগা অৱস্থা, কাৰণ জংঘলে আৱৰি ধৰিছে যিহেতু চিকিৎসক বা নাৰ্ছ থকা বাসগৃহসমূহ। মোৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাব জংঘলে আৱৰি ধৰিছে এই বাসগৃহসমূহ, আৰু বাসগৃহসমূহ পৰিষ্কাৰ কৰিবলৈ তেওঁলোকৰ যি বিভাগটো আছে বিভাগটোৰ কিন্তু সময় নহয়। আৰু স্থানীয় গাঁও আছে, গাঁওবাসী আছে, আৰু গাঁওবাসীৰ পৰা কিছু কথা জানিম। যিহেতু বিষ্ণুপুৰ ৰাজ্যিক চিকিৎসালয়খনত পয় লগা অৱস্থা, কাৰণ যিহেতু চিকিৎসক ইয়াত থাকিব পৰা অৱস্থা নাই, কি ক'ব? ইয়াতে যিখিনি আমাৰ যিখিনি কোৱাৰ্টাৰ আছে হস্পিটেলৰ নাৰ্ছ বা ডক্টৰ থকা, সেইখিনি সিহঁতে থকাৰ উপযোগী নহয়। দ্বিতীয়তে চাৰিওফালে জংঘলে আৱৰি ধৰিছে। গতিকে এইখিনি যাতে চৰকাৰে সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই চৰকাৰক অনুৰোধ জনালোঁ। এই চিকিৎসালয়খনত কেনেকুৱা ৰোগী আহে চাব? ৰোগী আগতে সিমান এটা নাছিল, বৰ্তমানটো বিৰাট পপুলাৰ হৈছে, আৰু মোটামুটি 200-250 পেচেণ্ট প্ৰায় দৈনিক ক'ব পাৰি। আগতকৈ বহুত ডেভেলপ হৈছে, কিন্তু হস্পিটেলখন আমাৰ বহুত জৰাজীৰ্ণ। যিহেতু আমাৰ চিকিৎসক আছে নে নাই? চিকিৎসক যদিও আহে, কিন্তু সিহঁতে ৰাতি নাথাকে, কাৰণ ৰাতি থকাৰ কোনো সুবিধা নাই। দ্বিতীয়তে যিখিনি কোৱাৰ্টাৰ আছে, কোৱাৰ্টাৰখিনিতো জংঘলে চাৰিওফালে জংঘলে আৱৰি ধৰি আছে, সিহঁতক থকাৰ উপযোগী নহয়। সেইকাৰণে চাগে সিহঁতে ইয়াত নাথাকে। ৰোগী আহিলে কি হয়? ৰাতি ইয়াত অহাৰ কোনো সুবিধা নাই, আৰু ৰোগী যদিও আহে সিহঁতক হয়তো এই বঙাইগাঁও চিভিল হস্পিটেল নাইবা বৰপেটা নাইবা প্ৰাইভেট হস্পিটেলত নিব লগা অৱস্থা হয়। কিমান বছৰ হ'ল এই চিকিৎসালয়খন? এইখন মোটামুটি আমাৰ সেনেকৈ চনটো মনত নাই যদিও বহুত পুৰণি, মোটামুটি 30 বছৰমান হ'লে চাগে, 30 বছৰমান হ'ব লাগে। মানে আমি তেতিয়া বহুত সৰু তেতিয়াৰ পৰা আৰম্ভণি। ক'ৰ পৰা মানুহ ইয়াত চিকিৎসা ল'ব আহে? ইয়াত আমাৰ যিখিনি আমাৰ মোটামুটি শংকৰখোলা গাঁও পঞ্চায়ত আছে, এইখিনি আণ্ডাৰৰ তাৰোপৰি আমাৰ বহুত বালাপাৰা, যোগীঘোপা, এইখিনি আশে পাশে যিখিনি আছে, চহৰ অঞ্চলৰ পৰা বহুতো পেচেণ্ট চিকিৎসাৰ কাৰণে ইয়াত আহে। আৰু এইখিনি ঠিক তেনেকৈ সা সুবিধা পায়, কিন্তু ৰাতি ধৰ বহুত অসুবিধা, যিহেতু আমাৰ ডক্টৰ নাথাকে বা এটা নাৰ্ছ নাথাকে। এইখিনি বহুত অসুবিধা হয়। কি ক'ব চৰকাৰক এই ক্ষেত্ৰত? এই ক্ষেত্ৰত চৰকাৰক এইটোৱে আহ্বান জনাওঁ, যাতে সেইখিনি সিহঁতে থকাৰ উপযোগী কৰি দিয়ে, আৰু ৰাতি যদি আমাৰ বিপদ আপদ বহুতো হয়, আহি যাতে ডক্টৰ ইয়াত লগ পায়। চিকিৎসক থকাৰ কাৰণে যিখিনি বাসগৃহ আছে, আৰু বাসগৃহখন দেখিবলৈ পোৱা গৈছে যে জংঘলে আৱৰি ধৰিছে, চাফ চিকুণ নহয়। চাফ চিকুণ নহয়, সেইটোতো চবেই প্ৰত্যক্ষ কৰি আছে বা দেখি আছে। কিন্তু বিভাগ এটা আছে, স্বাস্থ্য বিভাগ, জিলা বিষয়া আছে, তেওঁলোকৰ কিয় অৱগত নহয় নেকি? তেওঁলোক এতিয়া সিহঁতক জানে নেজানে সেইটো আমি কেনেকৈ ক'ম? এতিয়া সিহঁত অৱগত এই ক্ষেত্ৰত হয়নে নহয়, সেই ক্ষেত্ৰত আমি নিজে অজ্ঞাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।